আসসালামু আলাইকুম গাইজ, ৰায়ন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। এতিয়া ৰাতিৰ সময়, ভাত বনাবলৈ মই ৰেডি হৈ আছোঁ। প্ৰথমে নিজৰ চুলিখিনি চেট কৰি লওঁ। এয়া চাব মোৰ ল'ৰাটো কি কৰি আছে। এইয়া কালি ইনজেকশ্যন দিয়াৰ পিছত ল'ৰাটো বৰ অশান্তি পাই আছে। সি শুই থাকোঁতেই ভাত হৈয়ে গৈছে একচুৱেলি। মই খালি তৰকাৰীটো অলপ শুকাম, অলপ গ্ৰেভি টাইপ বনাম, সেইটো কাৰণে আৰু বনায়ে থওঁ। মোৰ ভাত চাত ৰেডি সোনকালেই হৈ যায়। বাবু যেতিয়া শুই থাকে তেতিয়াই মই ভাত বনাওঁ। তাৰপিছত ভাত বনোৱা হ'ল, তৰকাৰী বহাই দিম। বহাই দি কিনে মই এতিয়া ভিতৰত যাম। কি কৰিম আৰু, এইটোৱে লাইফ ন। খাৱা লোৱা, পিন্ধা, থাকা, টিভি চোৱা, এইটোৱে জিন্দেগী। আপোনালোকৰ মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা যদি ভুল দেখে ভুলটো শুধৰাইও দিব। বাকী একো নাই, এইটোৱে জীৱন, এনেকৈ কটাম। গুড নাইট।